আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? উত্তৰ অসমৰ ডিগবৈ তেল শোধনাগাৰ। ভাৰতৰ আটাইতকৈ বেছি চেনি উৎপাদন কৰা ৰাজ্যখন কি? উত্তৰ উত্তৰ প্ৰদেশ। ভাৰতৰ প্ৰথম মহিলা ট্ৰেইন ড্ৰাইভাৰ অৰ্থাৎ লোকো পাইলট গৰাকীৰ নাম কি? উত্তৰ সুৰেখা যাদৱ। ৰাষ্ট্ৰীয় যুৱ দিৱস অৰ্থাৎ নেশ্যনেল ইউথ ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ 12 জানুৱাৰী। আলপনা কোনখন ৰাজ্যৰ এক ঐতিহাসিক লোকশিল্প? উত্তৰ পশ্চিমবংগ ৰাজ্য। লখৱাৰ নদী বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? উত্তৰ যমুনা নদী। লখৱাৰ নদী বান্ধ উত্তৰাখণ্ডত অৱস্থিত। ইবোলা কি? ইবোলা এবিধ ভাইৰাছ। বৌদ্ধ সাহিত্যসমূহ কি ভাষাত লিখা হৈছিল? উত্তৰ পালি ভাষা। লেক্সিকন শব্দটোৰ সাধাৰণ অৰ্থ কি? উত্তৰ লেক্সিকন শব্দটোৰ সাধাৰণ অৰ্থ হৈছে অভিধান বা ডিক্সনাৰী। মহাকাব্য ৰামায়ণ তামিল ভাষালৈ অনুবাদ কোনে কৰিছিল? উত্তৰ কাম্বান নামৰ কবি এগৰাকীয়ে। কাম্বানে তামিল ভাষালৈ অনুবাদ কৰা ৰামায়ণৰ নাম আছিল ৰামাৱতাৰ। ধৰিত্ৰী দিৱস বা আৰ্থ ডেৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ গেইলট নেলছন। ধৰিত্ৰী দিৱস প্ৰতি বছৰে 22 এপ্ৰিলত পালন কৰা হয়। অৰুণাচল প্ৰদেশত কেইখন হাতী সংৰক্ষিত বনাঞ্চল আছে? উত্তৰ 2খন। এই 2খন এলিফেণ্ট ৰিজাৰ্ভ অৰ্থাৎ হাতী সংৰক্ষিত বনাঞ্চল হৈছে কামেং হাতী সংৰক্ষিত বনাঞ্চল আৰু দক্ষিণ অৰুণাচল হাতী সংৰক্ষিত বনাঞ্চল। UNCEDৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ UNCEDৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট। চীনৰ কোনখন চহৰক পেকিং চিটি বুলি জনা যায়? উত্তৰ বেইজিঙক। কলা ৰাজহাঁহ বিশেষকৈ কোনখন দেশত পোৱা যায়? উত্তৰ অষ্ট্ৰেলিয়া। ভাৰতৰ আটাইতকৈ লোৱেষ্ট পইণ্ট অৰ্থাৎ নিম্ন ঠাইখন কি? উত্তৰ কেৰেলাৰ কুট্টানাড নামৰ ঠাইখন। এই ঠাইখন সাগৰৰ পৃষ্ঠতকৈ তলত অৱস্থিত। দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তি কোন আছিল? উত্তৰ নোৱাংগম্বু। পিগমেলিয়ন পইণ্টক বৰ্তমান কি নামেৰে জনা যায়? উত্তৰ ইন্দিৰা পইণ্ট। ইন্দিৰা পইণ্ট আন্দামান নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত। ইন্দিৰা পইণ্ট হৈছে ভাৰতৰ আটাইতকৈ দক্ষিণ দিশত থকা অঞ্চল। অৰুণাচলেশ্বৰ মন্দিৰ কোন ৰাজ্যত আছে? উত্তৰ তামিলনাডু। অৰুণাচলেশ্বৰ মন্দিৰক আন্নামালায়াৰ মন্দিৰ বুলিও জনা যায়। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।